স্বচ্ছ প্ৰশাসনৰ কথা কোৱা বিজেপি চৰকাৰৰ দিনত এতিয়া কেলেংকাৰীৰ অভিযোগ এতিয়া ৰাজ্যজুৰি চলিছে প্ৰতিবাদ সোমবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ঘেৰাও কৰিলে বিভাগটোৰ গুৱাহাটীৰ পাঞ্জাবাৰীত থকা সঞ্চালকালয় বাতিল পুনৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ উপৰিও এই কেলেংকাৰীৰ CBI তদন্তৰ দাবী কৰিলে সংগঠনটোৱে এই নিযুক্তি অবৈধ বেআইনী আৰু কেলেংকাৰীপূৰ্ণ বুলিও অভিহিত কৰিলে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈয়ে নিবনুৱাক নিযুক্তি দিম বুলি বিজেপি আৰু RSS চৰকাৰে বাৰম্বাৰ ঘোষণা কৰিছিল নিৰ্বাচনৰ প্ৰতিশ্ৰুতি কি আছিল স্বচ্ছ প্ৰশাসন আৰু কোনো পৰ্যায়ে নিৰ্বাচনে কৈছিলে যে নিযুক্তিত কোনো পৰ্যায়ে দুৰ্নীতি নহব কিন্তু বিজেপি চৰকাৰৰ আটাইতকৈ ডাঙৰ যেটো নিযুক্তি প্ৰথম ডাঙৰ নিযুক্তি এই পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ নিযুক্তিটোতে আটাইতকৈ ডাঙৰ অসমৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ কেলেংকাৰী সংগঠিত কৰা হৈছে গতিকে এই নিযুক্তি অবৈধ এই নিযুক্তি বেআইনী এই নিযুক্তি কেলেংকাৰীপূৰ্ণ আৰু সেইকাৰণে এই নিযুক্তি বাতিল হ'ব লাগে এই নিযুক্তি যদি বাতিল নহয় তেতিয়াহ'লে কোনো পৰ্যায়ে আমি এৰি নিদিওঁ APSC কেলেংকাৰী খলনায়কবিলাকে যেনেকৈ জেল খাই আছে তেনেকৈ এই নিযুক্তিৰ কেলেংকাৰী সংগঠিত কৰা খলনায়কবিলাকে জেল খাব লাগিব আমি জানো যে এই নিযুক্তিৰ লগত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালো জড়িত হৈ আছে আমি জানো যে এই অবৈধ নিযুক্তিত সম্পূৰ্ণৰূপে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলে ডাঙৰীয়া জড়িত হৈ আছে আমি জানো যে এই কেলেংকাৰীত চন্দ্ৰমোহন পাটোৱাৰীৰ নিজৰ পৰিয়ালৰ মানুহেও নিযুক্তি লাভ কৰিছে আজি বিজেপি RSSৰ MLA বিলাকৰ প্ৰাৰ্থী MLA বিলাকৰ ঘৰৰ মানুহ MLA বিলাকৰ আত্মীয় স্বজন MLA বিলাকৰ পৰিয়ালৰ মানুহ বা অন্যান্য তেওঁলোকৰ যিবিলাক নেতা পালি নেতা আছে তেওঁলোকৰ সদস্য আৰু পৰিয়ালৰ আত্মীয় মানুহক সংস্থাপিত কৰিবৰ কাৰণে এনেকৈ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগটোক তেওঁলোকে ব্যৱহাৰ কৰিছে আৰু এই গোটেই কেলেংকাৰীটোত পঞ্চায়তৰ যিবিলাক অফিচাৰ জড়িত হৈ আছে বিশেষকৈ কমিশনাৰ এণ্ড সেক্ৰেটাৰী কমিশনাৰ আৰু বাকি কেইবাজনো মানুহ মই নাম ধৰি আজি ক'ব খোজা নাই যিবিলাক মানুহ জড়িত হৈ আছে তেওঁলোকে নিশ্চিতভাৱে এই পাপৰ প্ৰায়শ্চিত্ত পাব লাগিব তেওঁলোকে নিশ্চিতভাৱে জেললৈ যাব লাগিব নিযুক্তি বাতিল নহ'লে তেওঁলোক জেললৈ যাব লাগিব ইপিনে এই নিযুক্তিৰ জৰিয়তে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে ন্যায়ালয়ক অৱমাননা কৰিছে বুলিও অখিল গগৈয়ে অভিযোগ উত্থাপন কৰে আমি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আয়ুক্ত P অশোক বাবু ডাঙৰীয়াক সাক্ষাৎ কৰিলোঁ তেখেতৰ লগত দীঘলীয়া সময় আলোচনা কৰিলোঁ আৰু কেনেকৈ এই নিযুক্তি সম্পূৰ্ণৰূপে অবৈধ আৰু ইমৰেল অনৈতিক সেই কথাবিলাক আমি তন্নতন্নকৈ যুক্তি আৰু তথ্য আৰু প্ৰমাণ সহকাৰে তেখেতৰ সন্মুখত দাঙি ধৰিলোঁ P অশোক বাবু ডাঙৰীয়াই আয়ুক্ত ডাঙৰীয়াই আমাৰ প্ৰত্যেকটো কথা ভালকৈ শুনিছে পেচেণ্ট শ্বেয়াৰিং বুলি যাক কয় আৰু ধৈৰ্য সহকাৰে তেখেতে শুনিছে আৰু শুনাৰ পাছত ইয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিম বুলি কৈছে কিন্তু তেখেতে এই কথা ক'লেও আমাৰ কোনো বিশ্বাস হোৱা নাই এইকাৰণে যে যি ঘটনা মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা সংঘটিত হৈছে যি ঘটনা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰীজন নিজেই জড়িত আছে আৰু যি পৰীক্ষা কেলেংকাৰীত ৰাম মাধৱো জড়িত থকা বুলি ইতিমধ্যে অভিযোগ উত্থাপন হৈছে সেই পৰীক্ষা কেলেংকাৰীত আচলতে এজন আয়ুক্তই কোনো ব্যৱস্থা গ্ৰহণ কৰাটো সম্ভৱপৰ নহয় সেইকাৰণে P অশোক বাবু ডাঙৰীয়াক আমি অতি স্পষ্টকৈ আমাৰ সমালোচনাসমূহ প্ৰকাশ কৰিছোঁ আমাৰ যিমানবিলাক ক'বলগীয়া আছে P অশোক বাবু ডাঙৰীয়া আয়ুক্ত ডাঙৰীয়াক অতি স্পষ্ট বাকাৰে জনাই দিছোঁ আমি এটা এটাকৈ কোৰ্টৰ ভাৰ্ডিক্ট দেখুৱাই কৈছোঁ যে আপোনালোকে কোৰ্টৰ ভাৰ্ডিক্টক সম্পূৰ্ণৰূপে অগ্ৰাহ্য কৰিছে আপোনালোক কোৰ্ট অফ কণ্টেম্প্ট অফ কোৰ্ট হ'ব লাগে ন্যায়ালয়ক অৱমাননা কৰাৰ দুখত এই ডিপাৰ্টমেণ্ট আপোনালোক জগৰীয়া আমি দেখুৱাইছোঁ যে কোৰ্টে 7 জানুৱাৰী তাৰিখৰ দিনা ভাৰ্ডিক্ট দিলে যে যদিহে CIDৰ তদন্তই পাৰ্মিট কৰে CIDৰ তদন্তত যদি এই একোবিলাক নোলায় তেতিয়াহে কি কয় এপইণ্টমেণ্ট দিব পাৰিব বা এই কোৰ্টৰ যিটো আবেদন চলি আছে সেই আবেদনত যদি ৰিজাল্টটো ঠিকে থাকে তেতিয়াহে এপইণ্টমেণ্ট দিব পাৰিব কিন্তু দুৰ্ভাগ্যজনকভাৱে যে আপুনি দেখিবলৈ পাব যে আপোনাৰ 7 ফেব্ৰুৱাৰী তাৰিখৰ দিনা CIDৰ ৰিপৰ্ট ওলাইছে তাত কৈছে যে 14খন জিলাৰ 9খন জিলাতে কেলেংকাৰী সংগঠিত হৈছে
আৰু 5 মাৰ্চ অৰ্থাৎ এমাহৰ পাছত CIDৰ প্ৰতিবেদন পোৱাৰ পাছত এই ডিপাৰ্টমেণ্টে কোৰ্টৰ ভাৰ্ডিক অমান্য কৰি সম্পূৰ্ণ বেআইনীভাৱে এই নিযুক্তি প্ৰদান কৰিছে। প্ৰতিবাদৰ অন্তত বিষয়টোৰ CBI তদন্তৰ দাবী কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰও প্ৰদান কৰে। নৰ্থ ইষ্ট নাও।